নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকৰ জনাব। আমি আজি আহিছোঁ এখন বিশেষ ঠাইলৈ, কোকৰাঝাৰ। এখন পাৰ্ক, নেশ্যনেল পাৰ্ক হয়, লাইমনা নেশ্যনেল পাৰ্ক। এয়া আমি আহি পালোঁ। ইয়াত জংঘল চাৰিওফালে, চাৰিওফালে জংঘল আছে, ধুনীয়া। প্লেচটো খুবেই ভাল লাগিছে। এয়া মোৰ ল'ৰাটো অলপ হাঁহি দিছে আৰু মোৰ পিছফালে আছে এটা খাল। এয়া চাবচোন, ধুনীয়া এটা মানে দৃশ্য আছে। ইয়াতে আপোনালোকৰ মানে বাঘ আহিছিলে পানী খাবলৈ। ইয়াত ভৰিৰ খোজ, সেইটো চিনটো মানে ৰাখি থৈ দিছোঁ আৰু অলপ বেছি ভিডিঅ' কৰা নাই বাৰু। তেনেকৈ মানে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ। মোৰ মোবাইলত কৰা নাই বাৰু, বেলেগৰ মোবাইলতে কৰিছিলোঁ। অলপ চলপ মানে কেপচাৰ কৰি ৰাখিছোঁ আৰু বেছি নহয়। এয়া এখন নদী আহিছোঁ আমি, তাতে আছে মানে অৰণ্যখনতে আছে আৰু ধুনীয়া বহুত খুব দীঘল নদী হয়। খালি চাৰিওফালে পাহাৰ আছে, একদম মানে মানুহ ইমান নাই, খুব নিৰল হয়। ভাল লাগিছে। আপোনালোকে কেতিয়াবা সময় পালে যাবচোন, এইটো ঠাইত খুব ভাল লাগে। আমাৰতো গৈ খুবেই ভাল লাগিছে। আৰু যিবোৰ পাথৰ দেখিছে, এই পাথৰবোৰ অলপ মাল্টি কালাৰ পাথৰ হয়। অলপ আগত আছে, মোৰ পিছ চাইডে, সেইটো চাইডে আছে, খুব মাল্টি কালাৰ পাথৰ। এইটো মোৰ ল'ৰা অলপ পৰি গ'ল, পিছফালে সি গম নাপালে পাথৰ আছে বুলি। সি কিন্তু গৈ খুবেই ভাল পাইছে, খুব এনজয় কৰিছে সি। এয়া লগত গাৰ্ড আহিছে আমাৰ। এয়া চাৰিওফালে খালি মানে পাহাৰ আছে। খুবেই ভাল লাগে ঠাইখিনিলৈ, আৰু পানীখিনি ইমান ঠাণ্ডা, খুব ভাল লাগিছে। আৰু যিহেতু গৰম আছে, অলপ সেনেকুৱা ঠাণ্ডা পানী পালে অলপ ভাল লাগে। এনেকুৱা লাগে যেন গায়ে ধুই দিওঁ নেকি, তেনেকুৱা। যিহেতু আমাৰ ইয়াতে গুৱাহাটীততো খুব পানীৰে আমাৰ অসুবিধা চলি থাকে, চবৰে ঘৰে ঘৰে পানীৰ অসুবিধা। এইবিলাক ঠাইত গ'লেতো আৰু বহুতেই ভাল লাগে। খুব ধুনীয়া পানীবোৰ বিৰাটেই চাফা, আৰু মানে সিমান মানুহ নাই, সেইকাৰণে খুব নিৰল, বহুত ভাল লাগে। আৰু এটা ধুনীয়া হাৱা এটাও আহি থাকে পাহাৰৰ পৰা। খুব ভাল লাগে ঠাইখিনি, খুবেই ধুনীয়া। সেয়া আমি জীপ চাফাৰীত আছোঁ। এইটো এটা নদীয়ে হয়, এইটো ছিজনেল ৱাইজ মানে পানী আহে আৰু ইয়াতে ৰঙা নদী বুলি কয়। কিন্তু মানে এই নদীটো খুব বিশাল, বহুত বিশাল। ইয়াতে মানে কি অকল সেই নাই আৰু মানে পানী নাই, কিন্তু যেতিয়া মানে বাৰিষা দিনত পানী নিজে নিজে আহি যায়, আৰু এটা সময়ত নিজে নিজে পানীটো কমি যায়। সেয়া চাওকচোন, খালি মানে অকল বালি টাইপ। আৰু এইবোৰ গছবোৰ আছে, পানী যেতিয়া হয় মানে সেই গছবোৰ মানে উঠি আহে, পানীৰ লগতে গুচি আহে। আৰু যেতিয়া পানীটো শুকাই, গছবোৰ ৰৈ যায়। আমি আকৌ জংঘলৰ ৰাস্তাত সোমালোঁ। এইটো চাৰিওফালৰ পৰা জংঘলে আছে, পূৰা আৱৰি ৰাখিছে জংঘল। আৰু বৰষুণৰ ছিজনত বহুতেই জংঘল হয়। আৰু আমি মানে 4 ঘণ্টা জীপ চাফাৰীয়ে কৰিছোঁ। আপোনালোকে যদি কেতিয়াবা যায়ো ইয়াতে, আপোনালোকে আগদিনাখনে যাব, আৰু সেইদিনাখনে আপোনালোকে মৰ্ণিং 5টামান বজাতে ওলাই দিব হোটেলৰ পৰা। আৰু মানে জীপ চাফাৰী কৰিব, সিহঁতে কয় মানে গাৰ্ডবিলাকে আমাক কৈছিলে আৰু, কাৰণ আমি মানে 11টামান বজাত ওলাই দিলোঁতো, সেইকাৰণে আমি একো দেখা নাপালোঁ। অকল গল্ডেন লেংগুৰ দেখা পালোঁ, আৰু জংগলী মুৰ্গী দেখা পালোঁ, আৰু 2-এটা মানে চৰাই দেখা পালোঁ। আৰু সেইখিনি আমি দেখা পালোঁ। আৰু 4 ঘণ্টা আমাৰ অৱস্থা পূৰা বেয়া হৈ গৈছে জীপ চাফাৰীত। পূৰা জীপ চাফাৰীয়ে কৰি আছোঁ। এইফালে জংঘল, এইফালে বহুত ৰ'দ পৰিছে। আমি 11:30 গৈছিলোঁতো, তো আমি 4:30 মানে জীপৰ পৰা নামিছোঁ। আৰু খালি আমি এনেকৈ ৰাস্তাই গৈ আছোঁ। আৰু খুব ভয়ো লাগে, এটা শব্দ ওলাই থাকে, মানে তাৰে কিছুমান পোকবিলাক, আৰু মানে ভয় লাগে। আৰু ইমান ডাঙৰ অৰণ্য আগতে দেখাই নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা ঠাইত গৈছোঁ। এয়া চাওকচোন, কিমান জংঘল, খালি জংঘলে আছে। কিমান বৰ ভাল লাগে। কিন্তু যাই কিনে আপোনালোকে এবাৰ যাব, এবাৰ ট্ৰাই কৰিব, গ'লে নিশ্চয় ভাল পাব। অকণমান ফটো লগাই দিলোঁ 2-এখন জীপত, জীপ চাফাৰী কৰা। এখনকৈ লগাই আছোঁ। আৰু সিমান বাৰু ভাল হোৱা নাই। আপোনালোকে ভিডিঅ'টো যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আগলৈকে যাতে ভাল ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত মানে আনিব পাৰোঁ বা বনাব পাৰোঁ। আপোনালোকে যদি কিবা মানে বেয়াও হয়, কমেণ্ট কৰি কিনে জনাব। আৰু ময়ো ভাল কৰিবৰ কাৰণে চেষ্টা চলাই যাম আপোনালোকৰ আশীৰ্বাদত। আজিলৈকে আহিছোঁ। বাই।